এটমি ডিছৱাছ লিকুইড ই বিশ্বৰ এনে এটা প্ৰডাক্ট যাক ব্যৱহাৰ কৰি আমি ঘৰখন আৰু পৰিয়ালটোক বীজাণুমুক্ত কৰি ৰাখিব পাৰিম। আপুনি আপোনাৰ সকলো ধৰণৰ বাচন বৰ্তন চাফা কৰাৰ লগতে আপুনি খোৱা ফল মূল শাক পাচলি মাছ মাংস আদিও চাফা কৰি সম্পূৰ্ণৰূপে বীজাণুমুক্ত কৰি ল'ব পাৰিব। বৰ্তমান সময়ত আমি প্ৰতিজন ব্যক্তিয়েই কিবা নহয় কিবা এটা বেমাৰত ভুগিবলগীয়া হৈছে আৰু সেইকাৰণেই আমাৰ সকলোৰে ঘৰত বিভিন্ন ধৰণৰ মেডিচিন আমি দেখা পাওঁ বা দৰৱৰ আমাৰ যিমান সংখ্যা বৃদ্ধি হৈ গৈ আছে। ইয়াৰ কাৰণ হৈছে আমি খোৱা খাদ্য সামগ্ৰী আৰু আমি ব্যৱহাৰ কৰা সেই বাচন বৰ্তন আদি। কিয়নো আমি খোৱা খাদ্য সামগ্ৰী আৰু আমি ব্যৱহাৰ কৰা এই বাচন বৰ্তনবিলাকেই আমাৰ স্বাস্থ্য সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপোনালোকে যদি ভালদৰে মনোযোগ দিয়ে তেতিয়া দেখা পাব আমি চাফা কৰা বাচন বৰ্তনবিলাক যেতিয়া শুকাবৰ কাৰণে আমি বাহিৰত মেলি দিওঁ বা শুকাবৰ কাৰণে আমি ৰাখি দিওঁ, তেতিয়া শুকোৱাৰ পিছত আমি দেখা পাওঁ যে তাত কেতিয়াবা বগা কিছুমান চামনি পৰে আৰু এইবিলাক মচি দিলেই নাইকিয়া হৈ যায় বা চফা হৈ যায়। এইবিলাকেই হৈছে আমি বাচন ধুবলৈ ব্যৱহাৰ কৰা চাবোনত লাগি থকা সেই কেমিকেলছবিলাক বা আমি যিসমূহ চাবোন ব্যৱহাৰ কৰোঁ বা যিসমূহ লিকুইড ব্যৱহাৰ কৰোঁ তাত মিক্স থকা সেই কেমিকেলছ যেনে ফছফেট, ফ্ল'ৰেচেণ্ট আদি। আৰু আমিও সেইবিলাক ভালদৰে চাফা কৰি নোলোৱাকৈ সেইবিলাকতেই আমি বাচন বৰ্তনত বস্তু ৰান্ধি দিওঁ বা তাতেই আমি বস্তুবিলাক লৈ খাওঁ। ফলত এই কেমিকেলছবিলাক লাহে লাহে আমাৰ পেটৰ ভিতৰলৈ গুচি যায় আৰু তাৰ ফলতেই আমাৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে, বিশেষকৈ পেটৰ সমস্যা যেনে আপোনাৰ গেছ হোৱা, পেটৰ বিষ হোৱা, বমি হোৱা, পায়খানা হোৱা, এনেধৰণৰ বিভিন্ন সমস্যা আমি দেখা পাওঁ। আপোনালোক জানিব পাৰি আচৰিত হ'ব যে আমাৰ ঘৰখনৰ কিটচেনতেই বা আমাৰ ৰান্ধনীশালখনতেই বেছি বেক্টেৰিয়া বা বীজাণু থাকে। ইয়াত আমি 2 প্ৰকাৰৰ বেক্টেৰিয়া দেখা পাওঁ, ই কলাই আৰু ছালমনেলিয়া। ৰন্ধা বঢ়া কৰোঁতে তেল লাগি বা য'তেই ত'তেই তেলৰ কণিকা পৰি কিছুমান আঠা ডাঠ চামনি পৰে আৰু ইয়াতেই এই বেক্টেৰিয়াবিলাক জমা হৈ বংশবৃদ্ধি কৰে। আমি ভাৰতীয়সকলে তেল, ঘিউ, মছলা আদি খোৱা খাদ্যত বেছিকৈ ব্যৱহাৰ কৰোঁ আৰু এইবিলাক আমাৰ বাচন বৰ্তনত লাগি ধৰে আৰু সাধাৰণভাৱে ধুলে ই চাফা নহয়। সেইকাৰণে ঘৰত চাফা কৰি ৰন্ধা বঢ়া কৰি খোৱাৰ পাছতো আমি বেমাৰত পৰোঁ, কাৰণ সাধাৰণ পানী আৰু আমি ব্যৱহাৰ কৰা বাচন ধোৱা চাবোন বা লিকুইডবিলাকে লেতেৰা চাফা কৰে, কিন্তু তাত থকা এই বীজাণুবিলাক বা আমাৰ বেক্টেৰিয়াবিলাক তেওঁলোকে ধ্বংস কৰিব নোৱাৰে বা বেক্টেৰিয়াবিলাক মাৰিব নোৱাৰে। ফলত আমি বিভিন্ন বেমাৰ আজাৰত পৰিব লগা হয়। এতিয়াৰ পৰা আৰু আমাৰ চিন্তাৰ কৰা কোনো কাৰণ নাই, কাৰণ এতিয়া আমাৰ এটমি শ্বপিং মলত উপলব্ধ হৈছে বাচন বৰ্তন আৰু আমি ধোৱা খাদ্য বস্তু সম্পূৰ্ণৰূপে চাফা আৰু বীজাণুমুক্ত কৰিব পৰা এক প্ৰডাক্ট, আচৰিত প্ৰডাক্ট যাক আমি যাদুকৰী প্ৰডাক্ট বুলি কওঁ, আৰু ইয়াৰ নাম হৈছে এটমি ডিছৱাশ্বিং লিকুইড। সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে নিৰ্মিত 1 লিটাৰ বটলত উপলব্ধ ই এক যাদুকৰী প্ৰডাক্ট, কাৰণ ইয়াৰ এটা টোপালেই যথেষ্ট। বাচন বৰ্তন ধুবলৈ বা আপুনি খোৱা খাদ্য বস্তু বীজাণুমুক্ত কৰি ল'বৰ কাৰণে ইয়াৰ এটা টোপালেই যথেষ্ট। বাচন বৰ্তন ধুবলৈ যদি আপুনি 250 ml পানীত ইয়াৰ 1 টোপাল মিহলাই লয়, তেন্তে সেই পানীখিনিয়ে আপোনাৰ সকলো বাচন বৰ্তন চাফা কৰিব পাৰিব, লগতে বীজাণুমুক্ত কৰিব পাৰিব। ঠিক একেদৰে আমি খোৱা শাক পাচলি, ফল মূল বা মাছ মাংস আদিত 1 লিটাৰ পানীত ইয়াৰ 1 টোপাল মিহলাই আমি খোৱা বস্তুবিলাক বীজাণুমুক্ত বা আমি চাফা কৰি ল'ব পাৰিম, লগতে খাবলৈও বহুত সোৱাদযুক্ত হয়। আটাইতকৈ ভাল কথা এইটোৱেই যে আমাৰ এই লিকুইড, আমাৰ ডিছৱাছ লিকুইডটো পেটলৈ গ'লেও কোনো অপকাৰ নকৰে, কাৰণ ইয়াত কোনো ধৰণৰ কেমিকেল মিক্স নাই আৰু ইয়াত কোনো আৰ্টিফিচিয়েল কালাৰো নাই। যেনেধৰণে আপোনালোকে বাচন বৰ্তন ধুবৰ কাৰণে যিবিলাক চাবোন আনে বা লিকুইড আনে তাত আপোনালোকে দেখিবলৈ পায় গ্ৰীণ কালাৰ, য়েল্ল' কালাৰ বা ৰঙা কালাৰ এনেকুৱা কালাৰ থাকে। আমাৰ ইয়াত কিন্তু কোনো ধৰণৰ এনেকুৱা আৰ্টিফিচিয়েল কালাৰ মিক্স কৰা নাথাকে, দেখাত পানীৰ দৰেই। সেইকাৰণে আমাৰ ই কোনো অপকাৰ নকৰে, ইয়াৰ পৰা এলাৰ্জি হোৱা কোনো চান্স নাথাকে আৰু আপোনাৰ হাতখন সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে। আমাৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে বা শৰীৰটো সুস্থ সবল কৰি ৰাখিবৰ কাৰণে বজাৰৰ পৰা আমি যিবিলাক ফল মূল শাক পাচলি বা মাছ মাংস আনি খাওঁ, সেইবিলাক খোৱাৰ ফলত আমাৰ ভাল হ'বৰ চাই বেমাৰহে বেছি হয়, কিয়নো এইবিলাকত সাৰ প্ৰয়োগ কৰা হয় বা বিভিন্ন ধৰণৰ কেমিকেলছ মিক্স কৰা থাকে। ফলত শ্ল' পয়জনৰ দৰে ই আমাৰ শৰীৰত সোমাই যায় আৰু লাহে লাহে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি কৰে। গতিকে নিজৰ লগতে পৰিয়ালটোক সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিবলৈ আমি এই ডিছৱাছ লিকুইডটো আমাৰ ঘৰত ৰখাটো খুবেই প্ৰয়োজনীয়, কিয়নো ইয়াৰ যোগেদি আমি আমাৰ বাচন বৰ্তন, খোৱা খাদ্য, শাক পাচলি, ফল মূল, মাছ মাংস আদি চাফা কৰি আমি যদি খাব পাৰোঁ, তেনেহ'লে আমি এই ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিম আৰু আমাৰ পৰিয়ালটোকো ৰোগমুক্ত কৰি এটা সুস্থ সবল আমি জীৱন কটাবলৈ সক্ষম হ'ব পাৰিম। গতিকে সকলোলৈ এটাই অনুৰোধ, সকলোৱে এই ডিছৱাছ লিকুইডটো ঘৰত ৰাখক আৰু আপোনালোকে খোৱা
খাদ্য সামগ্ৰীসমূহ চাফা কৰক, লগতে বাচন বৰ্তন চাফা কৰি ৰোগমুক্ত আৰু বীজাণুমুক্ত এটা জীৱন কটাবলৈ সক্ষম হওক। থেংক ইউ। যদিহে মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক এটা দিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব। আৰু যদিহে আপোনালোক আজি নতুনকৈ প্ৰথম মোৰ ভিডিঅ'টোলৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে যেতিয়াই মই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ তেতিয়া তাৰ ন'টিফিকেশ্যন যাতে আপুনি প্ৰথমেই পায় আৰু চাব পাৰে। ধন্যবাদ।